আজি মই ওলকচু পাতৰে বৰা বনাব ওলাইছোঁ। তাৰ বাবে চাওক ওলকচুৰ আগ কেইটামান লৈছোঁ আৰু এইকেইটা সুন্দৰকৈ ধুই পখালি চাফা কৰি লৈছোঁ। এটা অতি সুন্দৰ ৰেচিপি হয়। এতিয়া মই বৰা ভাজিবৰ কাৰণে এটা চৰিয়া পাতিলোঁ, তাতে অকণমান বেচন দিলোঁ, তাতে অকণমান ময়দা গুড়িও দিছোঁ, তাতে অকণমান হালধি দিলোঁ, চাওক তাতে অকণমান চিলি পাউডাৰ দিলোঁ, অকণমান নিমখ দিলোঁ, এয়া অকণমান জিৰা গুড়ি দিলোঁ, অকণমান জালুক দিলোঁ, দি পেলাই এতিয়া এইখিনি মই সুন্দৰ কৰি মিক্স কৰি ল'ম। এয়া চাওক, আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়া প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন আৰু লাইকছ কমেণ্টছ কৰিব। ইয়াত অকণমান মই এতিয়া পানী দিছোঁ, দি অকণকৈ সানিছোঁ। একেবাৰতে মই পানীখিনি দি দিয়া নাই, কাৰণ ঘনত্বটো ঠিক হ'ব লাগিব। এতিয়া আকৌ অকণমান পানী দিছোঁ, এনেধৰণে মই গুলি ল'ম। এয়া চাওক সুন্দৰকৈ ঘনত্বটো ঠিক এনেধৰণৰ হ'ব লাগিব, যাতে ডাঠো নহয় পাতলো নহয়, তেতিয়াহে পকৰাকেইটা ভাল হ'ব। চাওক সুন্দৰকৈ হৈ গৈছে ঘনত্বটো, বেটাৰটো। এতিয়া তাতে মই কচুৰ ঠানিকেইটা পেলাই দিলোঁ। ওলকচুৰ ঠানি নখজুৱাই, কিন্তু খাবলৈ বৰ সোৱাদেই হয়, সেইকাৰণে মই আপোনালোকৰ মাজলৈ এইটো লৈ আহিছোঁ। এইটো চাওক সুন্দৰকৈ হেৰি কৰি ল'লোঁ। লোৱাৰ পিছতে মই এতিয়া কিটচেনলৈ গৈ এয়া এতিয়া গেছটো জ্বলাই দিলোঁ, দি কেৰাহীটো পাতিলোঁ, কাৰণ ইয়াতে মই পকৰাকেইটা ভাজিম। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে তেল দিলোঁ, তেল গৰম হোৱাৰ লগে লগে পকৰাকেইটা দি দিছোঁ। চাওক এটা অতি সুন্দৰ ৰেচিপি, খাবলৈও ধুনীয়া হয় আৰু দেখিলেই লোভনীয়, অতি লোভনীয়। এয়া চাওক এইটো লুটিয়াই পকৰাই মই সুন্দৰকৈ ভাজি ল'ম। এয়া চাওক এয়া হৈ গৈ আছে ক্ৰমান্বয়ে। এয়া বৰ ভাল খাবলৈ অতি সুন্দৰ হয়। এয়া চাওক এইবোৰ বহুতে মানে নাজানে বা গম নাপায়, সেইকাৰণে মই আগবঢ়াইছোঁ, কাৰণ অতি সুন্দৰ ৰেচিপিবিলাক আমাৰ অসমীয়া সমাজত প্ৰচলিত খাদ্যবোৰ খাব লাগে, নহয় জানো? অতীতৰ পৰাই খোৱা আমাৰ ককা আইতাহঁতেও ঠিক এনেধৰণে খাই গৈছে, আমাকো শিকাই থৈ গৈছে। এতিয়া চাওক এনেধৰণে মই গোটেইকেইটা পকৰা ভাজিম এতিয়া। এয়া চাওক ইমান ধুনীয়া হয়। এয়া ইতিমধ্যে এইটো প্ৰায় হৈ গৈছে, এইটো কাটি ৰাখিলোঁ। এয়া চাওক এটা অতি সুন্দৰ ৰেচিপি, গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি আছোঁ, আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।